পতাতি আগবঢ়াব বিচাৰিছো। আমাৰ শ্বহীদ পৰিয়াল আছে, আমি নিৰপেক্ষ গহপুৰৰ মুখ্য সঞ্চালক বিপ্লৱ নেওগ আছে, বৰা শইকীয়া। আমি এইবেলি শ্বহীদ কনকলতা বৰুৱা মুকুন্দ কাকতি বঁটা 2025 আগবঢ়াইছো বিশিষ্ট সাংস্কৃতিক কৰ্মী, শিক্ষাব্ৰতী ব্যক্তি, বিশিষ্ট কণ্ঠশিল্পী যাদৱ চলিহা ডাঙৰীয়ালৈ। আমি সম্বৰ্ধনা পত্ৰখনি আগবঢ়াবলৈ আগবাঢ়িছো। আৰু এটি গছ পুলিৰ লগতে যিহেতু বঁটাৰ লগত এটি আৰ্থিক টোপোলাও দিব লাগে, তাৰ বাবে আমি আৰ্থিক টোপোলাটিও আগবঢ়াইছো। এয়া এটি গছ পুলি আগবঢ়াইছে। সকলোকে পুনৰবাৰ এটি হাত চাপৰিৰে ছাৰক আদৰণি জনাবলৈ অনুৰোধ জনাইছো। আৰু লগতে আজি এই বঁটা প্ৰাপক শ্ৰদ্ধাৰ যাদৱ চলিহা ছাৰক একাষাৰ ক'বলৈ অনুৰোধ জনাইছো। এই পবিত্ৰ অনুষ্ঠানত উপস্থিত হোৱা আমাৰ গহপুৰৰ প্ৰতিগৰাকী সুহৃদয় ব্যক্তি, আমি সকলোকে আমাৰ অন্তৰৰ পৰা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। গহপুৰ সমজিলাৰ আয়ুক্ত মহোদয়া, আমাৰ গহপুৰ বিধানসভাৰ সমষ্টিৰ বিধায়ক মহোদয়, আমাৰ গহপুৰৰ বিভিন্ন শিক্ষানুষ্ঠানৰ বিশিষ্ট শিক্ষকসকল, সাহিত্য সেৱক, সাহিত্যকৰ্মী, সংবাদসেৱী, ছাত্ৰ ছাত্ৰীসকলকো আমি পাইছোঁ। আমি সকলোকে শ্ৰদ্ধা নিবেদন কৰিছোঁ। আপোনাক সবে এই নিৰপেক্ষ গহপুৰৰ তেওঁলোকৰ যি নিভৃত কোণত সোমাই থকা শ্বহীদ কনকলতা বৰুৱা আৰু শ্বহীদ মুকুন্দ কাকতি, এই সত্তাক স্বীকৃতি প্ৰদান কৰিছে। আপোনালোকৰ উপস্থিতি, শ্বহীদ দুগৰাকীৰ প্ৰতি থকা আপোনালোকৰ শ্ৰদ্ধা, আৰু তেওঁলোক হ'ল তৃতীয় প্ৰজন্মৰ। আমাৰ সন্তানসকলৰ বয়স তেওঁলোকৰ, আমাৰ সন্তানৰ বয়সৰ তেওঁলোক তৃতীয় প্ৰজন্মৰ যুৱক। তেওঁলোক বহুদিনলৈকে তেওঁলোক সাহসেৰে গহপুৰক প্ৰতিনিধিত্ব কৰিব পাৰিব। আমি নিৰ্দিষ্ট বয়সৰ পিছত আমাৰ এই শক্তি হেৰাই যাব, কিন্তু এই যুৱককেইজনে গহপুৰক প্ৰতিনিধিত্ব কৰিব পৰাৰ যি আশীৰ্বাদ সেয়া লাভ কৰিব আপোনালোকৰ পৰা। তাৰ বাবে আমি আপোনালোকৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ, আপোনালোকে যে তেখেতসকলক সহযোগ কৰিছে। শ্বহীদ কনকলতা বৰুৱা আৰু মুকুন্দ কাকতি, এই দুগৰাকী শ্বহীদৰ লগত আমাৰ গহপুৰে সমগ্ৰ ভাৰতবৰ্ষৰ লগত যুক্ত হৈ আছে। 1942 চনত, আজিৰ পৰা কিমান বছৰ আগত, প্ৰায় 80 বছৰ আগত, 1942 চনতে ভাৰতবৰ্ষৰ কাৰণে প্ৰাণ দিছিলে, ভাৰতবৰ্ষৰ স্বাধীনতাৰ বাবে প্ৰাণ দিছিলে আমাৰ অসমীয়া মানুহে। আমি অসমৰ নিৰ্দিষ্ট এটা পৰিসৰত ভৌগোলিক সীমাত সোমাই থকা এটা জাতি নহয়। আমি ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ বাবে আমাৰ দুগৰাকী শ্বহীদ, আৰু শ্বহীদৰ কাহিনী আমি গোটেই ভাৰতবৰ্ষৰ সকলো শ্বহীদৰ কাহিনী আমি অধ্যয়ন কৰিছোঁ। শ্বহীদসকল কি ধৰণে শ্বহীদ হৈছে আমি পাইছোঁ, ভগত সিঙৰ কাহিনীও আমি পাইছোঁ। কিন্তু শ্বহীদ কনকলতা বৰুৱা যি ধৰণে শ্বহীদ হৈছিলে, এইটো এটা বিৰল পৰিঘটনা যে ইয়াত সম্পূৰ্ণৰূপে গহপুৰত থানাৰ পৰা তেওঁলোকক মাইকত কোৱা হৈছিলে যে অলপ পিছত আমি গুলীচালনা কৰিম, তোমালোকৰ সমদলটো ইয়াৰ পৰা ঘূৰি যোৱা, যদি উভতি নোযোৱা তেতিয়াহ'লে আমি তোমালোকক গুলীচালনা কৰিম। নিৰ্দিষ্ট আছিলে কথাটো, ভুলতে হোৱা গুলীয়াগুলী নহয়, সম্পূৰ্ণৰূপে পৰিকল্পিতভাৱে কোৱা হৈছে। আৰু তেতিয়া মৃত্যু বাহিনীত আছিলে কনকলতা বৰুৱাৰ, আৰু সেই মৃত্যু বাহিনীয়ে কনকলতা বৰুৱাই কোনো ভয় নাখায় বন্দুকৰ গুলি বুকু পাতি লৈছিল, বুকু পাতি বন্দুকৰ গুলি লোৱা শ্বহীদ। এইটো এটা বিৰল ঘটনা।
কেতিয়াবা পিঠিফালৰ পৰা গুলি লাগিও মানুহ শ্বহীদ হয় কিন্তু বুকু পাতি সম্পূৰ্ণৰূপে বন্দুকৰ গুলি বুকুত লৈ ব্ৰিটিছৰ ৰঙা চকু যি সময়ত ব্ৰিটিছ বুলি ক'লে ব্ৰিটিছ সিংহ বুলি কোৱা হয় তাত এগৰাকী 16 বছৰীয়া ছোৱালীয়ে আহি শ্বহীদ তেওঁ প্ৰাণ ত্যাগ কৰিছিলে তাতকেও বেছি বীৰত্ব আছিলে মুকুন্দ কাকতিৰ সেই ঘটনাটো ঘটি যোৱাৰ পিছত মুকুন্দ কাকতিয়ে কিন্তু ভয় নাখায় সেই পতাকাখন ধৰিছিলে সেই পতাকাখন ধৰি তেওঁ আকৌ থিয় হৈছিলে তাৰপিছত তেওঁক গুলিয়াই হত্যা কৰাইছিলে গতিকে এই দুগৰাকী শ্বহীদ আমি প্ৰত্যেকে মনত ৰখা দৰকাৰ আমি যেতিয়া আমাৰ নিজৰ শক্তি হেৰাই যাব আমি যদি কেতিয়াবা আমাৰ অনুভৱ হ'ব যে আমি দুৰ্বল হৈছো তেতিয়াহ'লে এই শ্বহীদ দুগৰাকীক যদি আমি স্মৰণ কৰোঁ গহপুৰৰ প্ৰতিগৰাকী ব্যক্তিৰ ভিতৰত এটা অনন্য এটা অনুভৱ আহিব আৰু সেই অনুভৱটো আমাৰ নিৰপেক্ষ গহপুৰৰ বিপ্লৱ নেওগ পৰাশ শইকীয়া আৰু হেমন্ত বৰুৱা তেওঁলোকে কিন্তু এইটো আগবঢ়াই লৈ আনিছে তেওঁলোকে যেতিয়া প্ৰথম আজিবাৰ অলপ আগতে আমাৰ অভিজিত বৰুৱাই কৈছে এইটো আমি জন্ম দিৱসটো আমি আগবঢ়াই নিয়া কথাটো কিন্তু জন্ম দিৱসটোৰ কথা কিন্তু প্ৰথম এই পৰাশ আৰু বিপ্লৱে গৈ পেলাই মোক কৈছিলে পৰাশ আৰু বিপ্লৱে গৈ পেলাই প্ৰথম মোক কৈছিলে গৈ পেলাই যে 22 তাৰিখৰ দিনাখন শ্বহীদ কনকলতা বৰুৱাৰ জন্ম দিৱস এই দিনটো আমি পালন কৰিব পাৰোঁ প্ৰথম আমি তিনিজনে অকলে তিনিজনে গৈ পেলাই প্ৰথম এই কথাটো আমি তেওঁলোকৰ ঘৰত আমি উল্লেখ কৰিছিলোঁ আৰু তাৰ পিছৰ পৰা তাৰ আগতে তেওঁলোকে নিশ্চিতভাৱে তেওঁলোকে পালন কৰিছিলে বা আমাৰ আগতো বিভিন্ন ধৰণে জন্ম দিৱসটো পালন হৈ আহিছিলে কিন্তু এটা সামাজিকভাৱে সম্পূৰ্ণ মানুহৰ সন্মুখত ৰাখি এই ধৰণে আগবঢ়াই নিয়া কিন্তু আৰম্ভণিটো কিন্তু এই তিনিজন যুৱকে কিন্তু কৰিছে আচলতে তেওঁলোকে কোৱা কাৰণেহে মোৰ মনলৈ ভাৱটো আহিছিলে ময়ো কিন্তু ইমান দিনত কিন্তু মই সেইটো অনুভৱ মোৰ হোৱা নাছিলে সেইকাৰণে মই গৌৰৱেৰে আজি তেওঁলোকক মই কথাটো মই কৈছোঁ যে কনকলতা বৰুৱাৰ শ্বহীদ মুকুন্দ কাকতিৰ শ্বহীদ কনকলতা বৰুৱাৰ নিশ্চিতভাৱে তেওঁলোকৰ আত্মাৰ যি আশীৰ্বাদ তেওঁলোকে লাভ কৰিছে শ্বহীদক হৃদয়ত ধাৰণ কৰিবলৈ শ্বহীদৰ আত্মা তেওঁলোকৰ প্ৰতি সদয় হ'ব লাগিব শ্বহীদ এগৰাকী ইমান সহজে যিকোনো মানুহৰ হৃদয়ত ধৰা নিদিয়ে তাৰপিছত তেওঁলোকে গৈ ক'লে তেতিয়া নিৰপেক্ষ গহপুৰ কি মই নাজানো এই ল'ৰাকেইজনক জানো তেওঁলোকে গৈ পেলাই ক'লে যে আমি শ্বহীদ মুকুন্দ কাকতি আৰু কনকলতা বৰুৱাৰ এটা বঁটা আমি প্ৰদান কৰিম তেতিয়া মই তেওঁলোকক কৈছিলোঁ যে 16 বছৰ বয়সত যদি আমি পাৰিমনে নাই বুলি তেওঁলোকে সুধিছে মই যে 16 বছৰ বয়সত যদি এগৰাকী শ্বহীদ হ'ব পাৰে তোমালোকেতো 17-18 বছৰ বয়সত কিয় বঁটা প্ৰদান কৰিব নোৱাৰিবা কনকলতা বৰুৱা মানে এগৰাকী 95 বছৰ বয়সীয়া মানুহ নহয় 16 বছৰ বয়সত তেওঁ আহি পেলাই ইয়াত শ্বহীদ হৈছিলে একেবাৰে শিশুকালত যে তোমালোকে কিয় নোৱাৰিবা তোমালোকে পাৰিবাই কিন্তু তোমালোকে কিন্তু বন্ধ নকৰিবা কিন্তু যদি বন্ধ কৰা কেতিয়াবা যদি কিবা কাৰণে যদি বঁটাটো যদি বন্ধ হৈ যায় তেতিয়াহ'লে কিন্তু তোমালোকক সেই শ্বহীদৰ আত্মাই ক্ষমা নকৰিব তেওঁলোকক মোক সেই কথাটো কৈছিলোঁ কিন্তু এইটো খেলৰ কথা নহয় এইটো কিবা এটা এনেকুৱা কথা নহয় যে মন গ'ল আমি কৰি দিম লাগিলে নকৰিলেও কোনো আপত্তি নাই বহুত কাম থাকে আমি যদি কৰাৰ যদি আমাৰ সামৰ্থ্য নাই তেতিয়া আমি নকৰা ভাল কোনোবা উপযুক্ত মানুহে আহি সেই কামটো কৰি দিব কিন্তু কোনেও কৰা নাই বুলিয়ে ভীমৰ গদা এডাল দাঙিবলৈ ভীমৰ সমান বল থাকিব লাগিব এই গদাডাল পৰি থকা দেখিয়ে যদি আমি দাঙি পেলাই গদাটো দাঙিবলৈ যাওঁ তেতিয়াহ'লে আমাৰ বিপদ আছে মই তেওঁলোকক সেই কথাটো কৈছিলোঁ আৰু আজি ইমান দিনলৈকে আজি 8টা বছৰলৈ তেওঁলোকে এইটো নিৰবিচ্ছিন্নভাৱে আগবঢ়াই নিছে আৰু প্ৰত্যেকবাৰে মৰ্যাদা সহকাৰে আগবঢ়াই লৈ গৈছে সেইবাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকক আৰু এই বঁটা আচলতে আমি উপযোগী সঁচাকৈ নহয় আমি প্ৰথমতে তেওঁলোকক বহুতবাৰ কৈছিলোঁ যে তোমালোকে মই কৈছোঁ তেওঁলোকক শেষৰ সময়লৈকে কৈছোঁ যে এই বঁটা ভাগ আমি পোৱাৰ উপযোগী নহয় আমি তোমালোকৰ নিজৰ পৰিয়ালৰ নিচিনা যেনেকৈ নিজৰ পৰিয়ালৰ ককাই ভাইক চিনাকি কৰি দিব নালাগে এতিয়া আমাৰ সকলোৰে নিজৰ ককাই ভাই আছে আমাৰ নিজৰ দেউতা মা বা আমাৰ পৰিয়ালৰ মানুহ আছে কোনেও কৈ দিব নালাগে যে এইগৰাকী মোৰ ককাইদেউ বুলি এনেও তেওঁ হয় আমি শ্বহীদ ভূমিৰ মানুহ আমাৰ বৰঙাবাৰীৰ মানুহ আমি শ্বহীদ ভূমিৰ মানুহ আমাৰ তেজৰ ভিতৰত শ্বহীদৰ কথা আছে গতিকে আমাক নতুনকৈ চিনাকি কৰি দিয়া কথা নাই কিন্তু এই বঁটা আমি গোটেই অসম ভিত্তিক হ'ব লাগে এই বঁটা অসমৰ বাহিৰলৈও যাব লাগে এই বঁটা প্ৰসাৰ হ'ব লাগে এই বঁটাৰ জৰিয়তে আমি যে আমাৰ এই অঞ্চলৰ মানুহ হয় আমি সেইটো প্ৰমাণ কৰিব লাগে আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক আমি যদি ধাৰণ নকৰোঁ বিহাৰ বা উৰিষ্যাৰ কোনোবা মানুহেতো শংকৰদেৱৰ কথা নকয় আমি অসমীয়া মানুহে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক আমি ধাৰণ কৰিব লাগিব তেখেতৰ গীত মাত গাব লাগিব তেখেতৰ যি সাধনা সেইটো আমি প্ৰমাণ কৰিব লাগিব সেইদৰে শ্বহীদ কনকলতা বৰুৱাক আমি গহপুৰৰ মানুহে যদি আমি নকৰোঁ আমি গহপুৰৰ প্ৰত্যেকগৰাকী মানুহে 20 ছেপ্টেম্বৰৰ দিনাখন বা 22 ডিচেম্বৰৰ দিনাখন
আমি প্ৰত্যেকেই আমি অনুভৱ কৰিব লাগিব যে আজিৰ দিনটোত শ্বহীদ কনকলতা বৰুৱা 20 ছেপ্টেম্বৰত শ্বহীদ হৈছিলে। আমি প্ৰত্যেকৰ ঘৰত চৰকাৰী নিৰ্দেশনা থাকক বা নাথাকক আমি সেই শ্বহীদ দিৱসটো আমি পালন কৰিব লাগে। আমি মনতে ভাবিব লাগে যে আমাৰ শ্বহীদ হৈছিলে। আমি তেতিয়া আমাৰ ল'ৰা ছোৱালীয়ে গম পাব, সন্তানসকলে গম পাব যে আমাৰ ইয়াত শ্বহীদ হৈছিলে। আৰু যিটো জাতিত বীৰক পূজা কৰা নাযায় সেই জাতিত কেতিয়াও বীৰ জন্ম নহয়। যদি আমি আমাৰ এনেকুৱা ইমান বীৰ বীৰাংগনা এই দুগৰাকীক যদি আমি শ্ৰদ্ধা নকৰোঁ তেতিয়াহ'লে আমাৰ জাতিটো নিশকতীয়া জাতি হৈ যাব, আমাৰ জাতিটোৰ শক্তি হেৰাই যাব। গতিকে আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত হওক, আমাৰ নিজৰ ঘৰত হওক, প্ৰথম নিজে আমি অনুভৱ কৰিব লাগিব। সেইদিনাখন আমি যেনেকৈ আমাৰ মহাপুৰুষ শংকৰদেৱৰ তিথিৰ দিনাখন সকলোৱে ভাল কাপোৰ পিন্ধি আমি সেৱাৰ কাৰণে যাওঁ, ঠিক সেইধৰণে এই দুটা দিনত আমাক গহপুৰৰ প্ৰত্যেকজন মানুহে আমি সেই অনুভৱটো কৰিব লাগিব। এতিয়া আমাৰ সৰ্বভাৰতীয় আমি যে ভাৰতৰ মানুহ, আমাৰ আমি যে ভাৰতৰ স্বাধীনতাৰ কাৰণে যুদ্ধ কৰিছিলোঁ, আমি এটা খেলৰ ভিতৰত সোমাই থকা মানুহ নহয়। বহুতে বাহিৰৰ পৰা চাওঁতে অসমীয়া জাতিটো কেনেকুৱাকৈ ভাবে যে তেওঁলোকে এখন নিৰ্দিষ্ট গাঁৱৰ, এইখন আমাৰ গাঁও, এইখন সিহঁতৰ গাঁও। সিহঁতৰ খেলৰ ভাওনা হৈছে, আমাৰ খেলৰ ভাওনা হৈছে। আমাৰ তেনেকুৱা আমাৰ খেল থাকে, আমাৰ বিভিন্ন জাতি থাকে, আমাৰ জাত পাত বিভিন্ন কথা থাকে অসমীয়া মানুহৰ মাজত। তাৰ পৰা উদ্ধত বহুতে ভাবে অসমীয়াখিনি বহুত মানে এটা নিৰ্দিষ্ট পৰিসৰতে থাকে নেকি, ভৌগোলিক পৰিসৰত। নহয়, আমি ভাৰতবৰ্ষৰ কাৰণে আমাৰ দুগৰাকী শ্বহীদ দিছিলোঁ বা ভাৰতৰ স্বাধীনতা আন্দোলনত আমি থিয় হৈছিলোঁ। সেইটো প্ৰমাণ কৰে। আৰু এই ভাৰতীয় সংস্কৃতি শ্বহীদ কনকলতা মুকুন্দ কাকতিৰ যিটো মৃত্যু বাহিনী, তাত লুইতৰ পাৰৰে আমি ডেকা ল'ৰা মৰিবলে ভয় নাই, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অৱদান আছে। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা যদি আমাৰ ইয়াত নাহিলেহেঁতেন, আমাৰ যদি ভোলাগুৰি চাহ বাগিচাত তেওঁ নাহিলেহেঁতেন, তেতিয়াহ'লে কিন্তু এই যে এই স্পিৰিটটো আমি নাপালোহেঁতেন। তেওঁ গমিৰিত তেওঁলোকৰ ঘৰ আছিলে, বৰঙাবাৰীত আমাৰ অপূৰ্ব সিংহ ডাঙৰীয়া আছে জ্যোতিপ্ৰসাদৰ পৰিয়ালৰ, তাত গৈ তেওঁলোক বহিছিলে। আৰু এই গোটেই সমদলটোত তেওঁৰ যিটো এটা সৰ্বভাৰতীয় যিটো অনুভৱ, আজি আমাৰ শংকৰদা আছে, শংকৰ আগৰৱালা, আমি জ্যোতিপ্ৰসাদ আগৰৱালাৰ সেই স্পিৰিট আমি শংকৰদাৰ মাজত আমি দেখা পাওঁ, আমি অনুভৱ কৰোঁ। সেই যে আমি যে অল ইণ্ডিয়া এটা চেণ্টিমেণ্ট আমি যে অল ইণ্ডিয়া এটা চেণ্টিমেণ্ট আছিলে, সেই যুদ্ধখনত অল ইণ্ডিয়া স্পিৰিটেড এই গোটেইখনেই জ্যোতিপ্ৰসাদ আগৰৱালা তাত যুক্ত হৈ আছে। আৰু মুকুন্দ কাকতি নলবাৰী মানুহ, এই উত্তৰ অসম, আমি এতিয়াও আজিৰ তাৰিখতো আমাৰ মাজত এনেকুৱা কথা থাকে, আমি নামনি অসম, উজনি অসম এনেকুৱা কথা আজিৰ তাৰিখতো আমি ক'ৰবাত পাওঁ। কিন্তু যে আমি দেশৰ কাৰণে নামনি উজনি বুলি কথা নাই, দেশৰ কাৰণে জাতি ধৰ্ম বুলি কথা নাই। আমাৰ ইয়াত সকলো ধৰ্মৰ মানুহ, সকলো জাতিৰ মানুহ আমি দেশৰ কাৰণে আমি ওলাই আহিছিলোঁ। আমি যেতিয়া সংকটত পৰিম, তেতিয়া আমি যেতিয়া অনুভৱ কৰিম যে আমাৰ সেই সমদলত, শান্তি সমদলত সকলো আগবাঢ়ি আহিছিলে, সেই দিনটোৱে আমাক আকৌ মনত পেলাই দিব যে আমি আচলতে আমি সৰ্বভাৰতীয় আমাৰ অনুভৱ আছে। এই গোটেইখিনি কথা কিন্তু এই শ্বহীদ দুগৰাকীয়ে প্ৰমাণ কৰে। আৰু আমি গৌৰৱেৰে অনুভৱ কৰিছোঁ, আমাৰ এই গহপুৰ মহকুমাৰ যিগৰাকী আজি গহপুৰ সমজিলা আয়ুক্ত, তেখেতৰ যি অনুভৱ, তেখেতৰ যি ধৰণে তেখেতে আমাৰ মুকুন্দ কাকতি কনকলতা বৰুৱাক আগুৱাই লৈ যোৱা বা কনকলতা বিশ্ববিদ্যালয়ক আগুৱাই লৈ অনা, কনকলতাৰ কাৰণে যিখিনি কৰা, তাতো তেওঁ কিন্তু সেই শ্বহীদৰ আত্মাৰ আশীৰ্বাদ তেখেতে লাভ কৰিছে। সেই স্পিৰিটটো তেওঁৰ আছে। কিন্তু আমি অনুভৱ কৰোঁ যে কনকলতা বৰুৱাৰ বা শ্বহীদৰ আত্মাৰ যদি নিৰ্দিষ্ট আশীৰ্বাদ নাথাকে, এনেকুৱা অনুষ্ঠান হ'ব নোৱাৰে। গতিকে আমি সকলোকে আজি প্ৰকাশ কৰিছোঁ। আৰু গহপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক ডাঙৰীয়া, তেখেতৰ যিটো গণতান্ত্ৰিক মনোভাৱ, আজি ইয়াত আমি এটা গণতন্ত্ৰ আমি অনুভৱ কৰিছোঁ। ইয়াত নিৰ্দিষ্ট আমি সদায় গহপুৰত আমি সদায় এটা গণতান্ত্ৰিক মনোভাৱ আমি দেখা পাওঁ। ইয়াত কেতিয়াও নিৰ্দিষ্ট দলৰ কোনোবা নিৰ্দিষ্ট পৰিসৰৰ মানুহ আমি দেখা নাপাওঁ। প্ৰকৃত গণতন্ত্ৰ কিন্তু গহপুৰত সঁচাকৈ আছে। আৰু এইটো খুব শ্ৰদ্ধা সহকাৰে মই তেখেতৰ নাম লৈছোঁ। আৰু তেখেতৰ যিটো অৱদান, যে গহপুৰক যি ধৰণে তেখেতে এটা গণতান্ত্ৰিক যিটো বাতাবৰণ সৃষ্টি হোৱাৰ পৰিৱেশ তেখেতে প্ৰদান কৰিছে, তেখেতে শ্ৰদ্ধা কৰে, নতুন প্ৰজন্মৰ ল'ৰাক শ্ৰদ্ধা কৰে, ভিন্ন মতৰ মানুহক শ্ৰদ্ধা কৰে। এই গোটেইখিনিয়ে আজি গহপুৰক সম্পূৰ্ণ অসমত এটা নিৰ্দিষ্ট স্থান দিবলৈ সক্ষম হৈছে। আৰু মই কিন্তু সাংবাদিকতাটো বহুত আগৰ পৰা শ্ৰদ্ধা কৰোঁ। তাৰ কাৰণটো কি, আমাৰ সুৰেশ চন্দ্ৰ বৰঠাকুৰৰ ছাৰ আছিলে, তেখেত আছিলে গহপুৰৰ এগৰাকী সাংবাদিক, গোটেই অসমৰ তেখেত সভাপতি আছিলে অসমৰ সাংবাদিক সন্থাৰ। তাৰপিছত যিমান সাংবাদিক আমি দেখা পাইছোঁ, মই সাংবাদিক মানে ডিজিটেল মিডিয়া বুলি কোৱা নাই, যিটো
যে মানুহৰ সন্মুখ হ'ব পৰা যিটো সাহস, চকুত চকু ৰাখি কথা ক'ব পৰা যিটো সাহস, তেখেতসকলে এগৰাকী প্ৰধানমন্ত্ৰীকো মুখত মাইক কথা ক'ব পাৰে, সুধিব পাৰে। এই যিটো সাহস, এই সাহসৰ এটা সমদল আমাৰ গহপুৰত সৃষ্টি হৈছে। গহপুৰৰ সকলো সাংবাদিক, প্ৰত্যেকগৰাকী সাংবাদিকৰ মাজত মই ব্যক্তিত্ব দেখা পাওঁ। আৰু ইয়াত যিধৰণে অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতিভাৰ সৈতে সমান যদি প্ৰতিভা নাথাকে, বেলেগ প্ৰতিভা ইয়াত টিকিব নোৱাৰে। শংকৰদেৱৰ দৰে প্ৰতিভা থকাৰ কাৰণে ডক্টৰ ভূপেন হাজৰিকা টিকি গৈছিলে। ভূপেন হাজৰিকাক আমি মানিছোঁ, জ্যোতিপ্ৰসাদ আগৰৱালাক মানিছোঁ। ঠিক তেনেকৈ সংবাদকৰ্মীসকলো সেই আমাৰ যিটো প্ৰকৃত সংবাদকৰ্মী যদি নহয়, গহপুৰত তেওঁলোক তিষ্ঠিয়ে থাকিব নোৱাৰে। গতিকে মই সংবাদকৰ্মী সকলোকে মই আমাৰ এই গহপুৰীয়া হিচাপে তেখেতসকলৰ যি যাত্ৰা, যি অনুভৱ, সেই অনুভৱক মই শ্ৰদ্ধা জনাইছোঁ। আৰু আপোনালোকে মোক এই বঁটা প্ৰদান কৰি যি আপোনালোকে মোক সন্মান প্ৰদান কৰিছে, মই নিশ্চিতভাৱে তাৰ যোগ্য নহয়। আৰু মই এই গোটেইখিনি মই আপোনালোকৰ চৰণত মই অৰ্পণ কৰিছোঁ। কৃষ্ণ কৃষ্ণ।